ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ যি এনইপি এই এনইপি ধ্যান ধাৰণাৰে স্কুলবোৰৰ মেৰামতি, নতুন শ্ৰেণীকোঠা নিৰ্মাণ আৰু অন্যান্য যিখিনি লাগতিয়াল সা সুবিধা এই আটাইখিনি দিয়াৰ বাবে তেখেতে এই আঁচনি PMC আঁচনি যুগুত কৰি পেলাই আমাৰ ইতিমধ্যে আঁচনিসমূহ এৰি দিছে। আৰু তাৎপৰ্যপূৰ্ণভাৱে আমাৰ চিপাঝাৰ সমষ্টিত আমাৰ PMC শিতানত এই গুৰুকুটি হায়াৰ ছেকেণ্ডেৰীখনক এই নিৰ্বাচিত কৰা হৈছে যদিও আমি জনামতে আৰু কিছু নাম আমি প্ৰেৰণ কৰিছোঁ, সেইখিনিও আমি পাম। আৰু তাৎপৰ্যপূৰ্ণভাৱে আমাৰ যি নেকি শিক্ষা সমগ্ৰ এই শিক্ষা সমগ্ৰৰ আঁচনিৰ জৰিয়তে আমি আৰু বহু কিছু আঁচনি আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে আৰম্ভ হৈছে। পুথিভঁৰালৰ লগতে শ্ৰেণীকোঠা বা অন্যান্য যিখিনি লাগতিয়াল সেইবিলাক কামো আৰম্ভ হৈছে। আৰু সেইবাবেই এই ক্ষেত্ৰত আজি মই এজন বিধায়ক হিচাপে আৰু এটা কথা ক'ব পৰা হৈছোঁ যে এই প্ৰায়বোৰ বিদ্যালয় চৰকাৰী বিদ্যালয়ক আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন ৰূপত সজোৱাৰ বাবে পৰিকল্পনা কৰিছে। আৰু পৰিকল্পনা নহয়, সেই পৰিকল্পনা আৰম্ভ হৈছে। আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ যিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় চিপাঝাৰ বহুমুখী বিদ্যালয়খন সেইখনো প্ৰায় 6-7 কোটি টকাৰ ভিতৰতে নতুনকৈ নৱনিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। একেধৰণে আমাৰ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনো নৱৰূপত নিৰ্মাণ কৰিবৰ কাৰণে আমি প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ। আৰু আমাৰ অন্যান্য যিবিলাক বিদ্যালয় আছে, আনকি আমি সকলোৱে জানো যে এখন 17 বৰ্ষীয় বিদ্যালয় আছে আমাৰ পাথৰিঘাট। এই পাথৰিঘাটৰ বিদ্যালয়খনকো নতুন ৰূপত সজাই তোলা হ'ব। আৰু প্ৰায়বোৰ বিদ্যালয়কে, যিমানবোৰ আমাৰ পুৰণি বিদ্যালয় আৰু নতুন বিদ্যালয় সকলোকে আমাৰ যি নেকি প্ৰধানমন্ত্ৰী মহোদয়ৰ PMC আঁচনি যিটো আছে সেই আঁচনি অনুসাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায় 4,000 বিদ্যালয় নতুন ৰূপত সজোৱাৰ কাৰণে ইতিমধ্যে কাম আৰম্ভ কৰিছে। আজি এই আঁচনিটোত আপোনালোকে জানি সুখী হ'ব যে একেবাৰে আমাৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ অন্যান্য যিটো নেকি এনইপি শিক্ষা যিটো নীতি সেই নীতিমতে কিছুমান আমাক আন্তঃগাঁথনি লাগে। সেই আন্তঃগাঁথনিবোৰ নাই। সেই আন্তঃগাঁথনিবোৰ ইয়াত এতিয়া নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ অধ্যক্ষ ডাঙৰীয়ালে সেই গোটেইখিনি কথা লৈ পেলাই এখন চিঠিও আহিছে। আৰু আমাৰ ইয়াৰ যিসকল অভিযন্তা সেইসকলে এই যিখিনি কাম কৰিব এতিয়া বা অন্যান্য আমাৰ যিখিনি ঠিকাদাৰ এই কামখিনি কৰিব তেওঁলোকে সেইখিনি যোগান ধৰিব লাগিব। ইয়াতে এনেইতো দেখাতো 17 লাখ টকা এটা আছে কেৱল শ্ৰেণীকোঠাটোৰ কাৰণে, কিন্তু অন্যান্য সামগ্ৰীখিনিৰ কাৰণেও কিছু টকা ধৰি দিছে। অলপ 25 লাখ টকা সুবিধা কি থাকিব তাত? গোটেইখিনি এনইপি যিখিনি সুবিধা, শিক্ষানীতিটো এটা সম্পূৰ্ণ নতুন শিক্ষানীতিটো। আৰু সেই শিক্ষানীতি মতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে বহুমুখী শিক্ষা এটা ধ্যান ধাৰণা যিটো এনইপিত আছে সেইমতে তেওঁলোকৰ কাৰণে গোটেই বস্তুখিনি তাত ধৰি দিছে। আৰু সেইখিনি মতেই এই কামখিনি